আপুনি বিয়নী ঘৰ আহিলে দিন দীপাখন এই ওচৰতে বিয়া দিলি বুলি ইমান ঘনাই ঘনাই কুইপাকমান মাৰিব লাগেনে আমাৰ ঘৰলে হেৰ এই বিয়ালে সাজি কাচি ওলাইছো তহঁতক মই এতিয়া চাহ বনাই দিমগৈ হা পোৱালীয়ে জীয়ালে কিমানখিনি কষ্ট কৰি কৰি মই বনাবগৈ লাগিব ইমান ধুনীয়াকৈ সাজি কাচি লৈছো আৰু মই এতিয়া বিয়ালৈ যাবলৈ আহিছ কি আনিছ ৰচোন ছোৱালীজনীলে পেকেট এটা আনিছোঁ আকৌ বিস্কুটৰ পেকেট এটা আনিছোঁ আকৌ গান শুনিবলৈ বক্স এটা আনিছোঁ তাৰপিছত আকৌ গাড়ী এখন লৈ আহিছোঁ আৰু কি আনিবলৈ লাগে কচোন বাৰু মেৰিগোল্ড বিস্কুটটোহে আনিব পাৰি হ'ব দে আহিছোঁ এনেকুৱা কথা কোৱা নাই মাকক বিয়নী আপোনাৰ ছোৱালী দেখিছে দেখিছেনে বাৰু ইমান অহংকাৰী নে বিয়নী আপোনাকে এনেকুৱা কথা এই মোক খুৱাবলে বুঢ়ী হ'লে এনেকুৱা হ'লে কি হ'ব বাৰু আপুনিয়ে চিন্তা কৰি চাওকচোন বিয়নী আপোনাৰ ছোৱালী ধৰি পেলাই কেনেকৈ টানি নিছে দেখিছেনে বাৰু আপুনি মই যাংগো বুজিছে বিয়নী মই যাংগো নেযাব ছোৱালীহে কৈছে মই একো খোৱা নাই আপুনি অকণ বুজাব নোৱাৰিলে বাৰু আপোনাৰ ছোৱালী আপোনাৰ নিচিনা হ'ব বুলি ভাবিছো মই যে বেলেগ হ'ব মই ভবা নাই নহয় এনেকৈ যে মুখে বিয়নী জানে অকণমান বুজাব আপুনি গৰ্ভত থাকোঁতে বেয়া ধৰণৰ কিবা কাবাক কৈছিলে সেইকাৰণে আপোনাৰ ছোৱালীজনী মই যে একেবাৰে মই উপাৰ্জনেহে জানে মই একো বেয়া হেৰি কৰা নাই কৃষ্ণ কৃষ্ণ মোক যে আহিছো মই খাম